সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 8.5ৰ প্ৰশ্নকেইটা। এই প্ৰশ্নখিনি কৰাৰ আগতে অনুশীলনীত থকা দুটামান গুৰুত্বপূৰ্ণ কথা জানি চোৱা, মই ইয়াত আগতীয়াকৈ লিখি ৰাখিছোঁ। GSTটোৰ অসমীয়া কি বুলি কোৱা হয়? পণ্য, সামগ্ৰী আৰু সেৱা কৰ বুলি কোৱা হয়। আৰু GSTটোৰ সম্পূৰ্ণ নামটো হ'ল গুডছ এণ্ড ছাৰ্ভিচ টেক্স। আৰু এই যোনটো GST আছে, GSTটো কি কৰিছে চোৱা, প্ৰথমে দুই ভাগে ভাগ কৰিছে। এটা হ'ল কি অন্তঃৰাজ্যিক GST আৰু আনটো হ'ল আন্তঃৰাজ্যিক GST। এতিয়া চোৱা, অন্তঃৰাজ্যিক GST মানে কি চোৱা, যেতিয়া কিবা এটা বস্তু বা সামগ্ৰী এখন ৰাজ্যৰ ভিতৰত কি কৰা হয়? বিক্ৰী কৰা হ'ব। আৰু এই যোনটো বস্তু আমি বিক্ৰী কৰিলোঁ তাৰ ওপৰত দিয়া যোনটো কৰ, তাক কি বুলি কোৱা হয়? অন্তঃৰাজ্যিক GST বুলি কোৱা হয়। অৰ্থাৎ চোৱা, কিবা এটা বস্তু, অৰ্থাৎ আমি কি কৰিলোঁ, গুৱাহাটীৰ পৰা কি কৰিলোঁ, নগাঁৱলৈ কিবা এটা বস্তু বিক্ৰী কৰিলোঁ। এই যে গুৱাহাটীৰ পৰা যে আমি নগাঁৱলৈ যে কি কৰিলোঁ, বস্তুটো যে বিক্ৰী কৰিলোঁ, এই বিক্ৰীটোৰ ওপৰত দিয়া কৰটো কি বুলি কোৱা হয়? অন্তঃৰাজ্যিক GST বুলি কোৱা হয়। আৰু চোৱা, আন্তঃৰাজ্যিক GSTটো কি চোৱা, যেতিয়া কিবা এটা বস্তু আমি কি কৰিম, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বিক্ৰী কৰিম। অৰ্থাৎ চোৱা, অসমৰ পৰা আমি কিবা এটা বস্তু কি কৰিলোঁ, বম্বেলৈ কি কৰিলোঁ, বিক্ৰী কৰিলোঁ। এই যে অসমৰ পৰা যে আমি বম্বেলৈ যে বস্তুটো বিক্ৰী কৰিলোঁ, তাৰ ওপৰত যোনটো আমি টেক্স দিব লাগিব, বিক্ৰীটোৰ ওপৰত যোনটো টেক্স দিব লাগিব, তাকে কি বুলি কোৱা হয়? আন্তঃৰাজ্যিক GST বুলি কোৱা হয়। আকৌ চোৱা, এই অন্তঃৰাজ্যিক GSTটোক কি কৰিছে, দুই ভাগে ভাগ কৰিছে। আকৌ এই আন্তঃৰাজ্যিক GSTটো কি কৰিছে, এটা ভাগে ভাগ কৰিছে। অন্তঃৰাজ্যিক GSTটোক দুই ভাগে ভাগ কৰিছে, কি চোৱা, CGST আৰু SGST। আৰু আন্তঃৰাজ্যিক GSTটোক যি ভাগ কৰিছে তাৰ নামটো হ'ল IGST। এতিয়া চোৱা, এই CGST আৰু SGSTটো চোৱা কি, অৰ্থাৎ চোৱা, কিবা এটা বস্তুৰ ওপৰত চৰকাৰে কি কৰিলে, 20% কি কৰিলে, GST ধাৰ্য কৰিছে। এই যোনটো 20% GST ধাৰ্য কৰিছে, সেইটোক আমি কি কৰিম, ই সমানে কি কৰিম, CGST আৰু SGSTৰ মাজত কি কৰিম, সমানে দুটা ভাগত ভাগ কৰি দিম। অৰ্থাৎ চোৱা, 20টোক যদি আমি সমানে ভাগ কৰি কিমান হ'ব, 10% হয়, 10% হ'ব। অৰ্থাৎ CGSTটো কিমান হ'ব, 10%, আৰু SGSTটো কিমান হ'ব, 10%। আৰু যোনটো চোৱা IGST, সেইটো কিমান হ'ব চোৱা, এই 20% যদি ধাৰ্য কৰে, এইটো কি হ'ব, সম্পূৰ্ণ যোনটো পৰিমাণ আছে তাৰ ওপৰত আমি কি কৰিব লাগিব, GSTটো দিব লাগিব। অৰ্থাৎ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া আমি ভালকৈ বুজি পাম। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে অন্তঃৰাজ্যিক GSTটো কেতিয়া হ'ব আৰু আন্তঃৰাজ্যিক GSTটো কেতিয়া হ'ব। অন্তঃৰাজ্যিকটো কেতিয়া হ'ব চোৱা, অন্তঃৰাজ্যিকটো হ'ব যেতিয়া কিবা এটা বস্তু আমাৰ এখন ৰাজ্যৰ ভিতৰত বিক্ৰী কৰে, আৰু আন্তঃৰাজ্যিকটো হ'ব যেতিয়া কিবা এটা বস্তু এখন ৰাজ্যৰ বাহিৰত বিক্ৰী কৰে। এই কথাটো মনত ৰাখিবা। এতিয়া চোৱা, আৰু এটা কথা মনত ৰাখিবা যে তোমালোকে যে GSTটো সদায় কি কৰা হ'ব, GSTটো সদায় বিক্ৰী মূল্যৰ ওপৰতে কি কৰা হয়, নিৰ্ণয় কৰা হ'ব। বিক্ৰী মূল্যৰ ওপৰত কি কৰা হয়, সদায় GSTটো নিৰ্ণয় কৰা হয়। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা জয়পুৰৰ এটা প্ৰতিষ্ঠানলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ: সৰ্বোচ্চ খুচুৰা মূল্য 60,000 টকা, ৰেহাই 20%, GST 28% হ'লে ৰেহাইৰ পৰিমাণ, বিক্ৰী মূল্য, CGST, SGST, IGST আৰু বিলৰ পৰিমাণ উলিওৱা। চোৱা কেনেকৈ কৰিম। নম্বৰ 1ৰ সলিউশ্যন। প্ৰথমে চোৱা, প্ৰশ্নত কি লিখা আছে, সৰ্বোচ্চ খুচুৰা মূল্য কিমান টকা দি আছে, 60,000 টকা, হয়নে? অৰ্থাৎ ইয়াত লিখা যে সৰ্বোচ্চ খুচুৰা মূল্য সমান কিমান টকা আছে চোৱা, 60,000 টকা। ইয়াত লিখা 60,000 টকা। তাৰপিছত চোৱা কি লিখিছে, ৰেহাইটো চোৱা কিমান পাৰ্চেণ্ট, 20%। ইয়াত লিখি লোৱা যে ৰেহাই সমান 20%। এতিয়া ৰেহাইৰ পৰিমাণটো উলিয়াই লোৱাচোন। চ' আমাক কি উলিয়াব দিছে, কৈছে যে ৰেহাইৰ পৰিমাণ, বিক্ৰী মূল্য, CGST, SGST, IGST উলিয়াব লাগে। এতিয়া ৰেহাইৰ পৰিমাণটো উলিয়াই লোৱা। প্ৰথমে ইয়াত লিখা যে ৰেহাইৰ পৰিমাণ। ৰেহাইৰ পৰিমাণটো কেনেকৈ উলিয়াম চোৱা, যোনটো আমাৰ মূল্য দিয়া আছে, এই মূল্যটো ইয়াত লিখি লোৱা 60,000 টকা। এই 60,000 টকা কি কৰা, ৰেহাই কিমান পাৰ্চেণ্ট দিছে, 20%। অৰ্থাৎ ইয়াৰ কি কৰা, 20%টো উলিয়াই লোৱা। চ' এতিয়া কি কৰা, এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া, আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া। চ' ইয়াত কিমান আছে, ইয়াত আছে 6,000 পূৰণ ইয়াত আছে কিমান, 2। এতিয়া চোৱা, এই 6 লগত 2টো পূৰণ কৰা, 6 2 12, আৰু পিছপিনে যিহেতু 3টা জিৰ' আছে, ইয়াত কি কৰা, 3টা জিৰ' লিখি দিয়া। অৰ্থাৎ চোৱা, আমি কি পাই গ'লোঁ, ৰেহাইৰ পৰিমাণ পাই গ'লোঁ। এতিয়া আমি কি উলিয়াম চোৱা, বিক্ৰী মূল্যটো উলিয়াম। বিক্ৰী মূল্যটো আমি কেনেকৈ উলিয়াম চোৱা, এই যোনটো খুচুৰা মূল্য আছে তাৰ পৰা যদি আমি কি কৰোঁ, এই ৰেহাইৰ পৰিমাণটো যদি কি কৰোঁ, বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কি ওলাই যাব, বিক্ৰী মূল্য ওলাই যাব। অৰ্থাৎ ইয়াত লিখা যে খুচুৰা মূল্য বিয়োগ, আমি যদি কি কৰোঁ, ৰেহাইৰ পৰিমাণটো বিয়োগ কৰোঁ, তেতিয়াহ'লে আমাৰ বিক্ৰী মূল্যটো ওলাই যাব। ৰেহাইৰ পৰিমাণ। এতিয়া চোৱা, খুচুৰা মূল্যটো কিমান আছে চোৱা, 60,000 টকা। ইয়াত লিখা 60,000 বিয়োগ, আৰু ৰেহাইৰ পৰিমাণটো চোৱা কিমান আছে, 12,000, হয়নে? 12,000। এই 60,000 পৰা যদি 12,000টো বিয়োগ কৰোঁ, কিমান হ'ব চোৱা, 48,000 টকা। 48,000 টকা। এতিয়া চোৱা, আমি ৰেহাইৰ পৰিমাণটো পাই গ'লোঁ, বিক্ৰী মূল্যটো পাই গ'লোঁ। ইয়াৰ পিছত চোৱা কি উলিয়াব লাগিব,
CGST চোৱা CGSTটো কিমান হ'ব চোৱা CGST সমান সমান কিমান হ'ব চোৱা 0 হ'ব কাৰণ চোৱা CGSTটো আমি কি কৰোঁ এখন যেতিয়া কি হ'বগৈ এখন ৰাজ্যৰ ভিতৰতে কি হ'বগৈ বস্তুখিনি বিক্ৰী কৰা হ'ব তেতিয়া কি কৰা হয় CGSTটো ওলোৱা হয় ইয়াত কি লিখা আছে চোৱা প্ৰশ্ন যিহেতু কৈছে এখন দিল্লী এখন ৰাজ্য আৰু জয়পুৰ এখন বেলেগ ৰাজ্য তেতিয়া চোৱা যিহেতু বস্তুটো কি কৰিছে এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যত কি কৰিছে বস্তুটো বিক্ৰী কৰিছে তেতিয়া আমি তাৰ ওপৰত কি কৰিব লাগিব IGSTটো উলিয়াব লাগিব সেইকাৰণে আমাৰ CGST আৰু SGSTটো কি হ'ব সদায় 0 হ'বগৈ ইয়াত লিখা CGST 0 হ'ব আৰু SGSTটো কিমান হ'বগৈ আমাৰ 0 হ'বগৈ এতিয়া চোৱা আৰু কি উলিয়াব দিছে চোৱা CGST SGST আৰু IGSTটো উলিয়াই লোৱা এতিয়া চোৱা ইয়াত লিখা যে IGSTটো চোৱা কেনেকৈ উলিয়াম এই যোনটো বিক্ৰী মূল্য আছে বিক্ৰী মূল্যটো চোৱা কিমান আছে 48,000 টকা ইয়াত কি কৰা 48,000টো লিখা এই IGST হওক CGST হওক বা SGST হওক সদায় এই বিক্ৰী মূল্যৰ ওপৰতে ওলোৱা হয় বিক্ৰী মূল্যটো কিমান আছে চোৱা 48,000 টকা আৰু IGSTটো চোৱা কিমান পৰিমাণটো কিমান আছে চোৱা GSTটো কিমান আছে 28% হয়নে অৰ্থাৎ এই বিক্ৰী মূল্যটোৰ ওপৰত কি কৰা 28% IGSTটো উলিয়াই লোৱা এতিয়া চোৱা এই 0ৰ লগত 0টো কাটি দিয়ে আকৌ এই 0ৰ লগত এই 0টো কাটি দিয়ে এতিয়া চোৱা ইয়াত আছে কিমান ওপৰত আছে 480 পূৰণ ইয়াত আছে কিমান 28 এতিয়া এই 480ৰ লগত 28টো পূৰণ কৰি দিয়াচোন 480ৰ লগত 28টো পূৰণ কৰা 8 শূন্য 0 8 গুণ 64 64 4 7 আছে 6 4 8 গুণ 32 32 আৰু 6 কিমান হ'বগৈ 38 এটাকৰ এই দিয়া 2 0 0 8 গুণ 16 16 6 7 আছে 1 4 গুণ 8 আৰু 1 9 এতিয়া 6 0 0 4 4 6 আৰু 8 14 14 4 7 আছে 1 9 3 কিমান 9 আৰু 3 12 আৰু 1 কিমান 13 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 13,440 টকা এতিয়া চোৱা আমি কি পাই গ'লোঁ IGSTটো উলিয়াই ল'লোঁ এতিয়া আৰু কি উলিয়াব লাগে চোৱা কৈছে যে আৰু বিলৰ পৰিমাণটো উলিওৱা এতিয়া বিলৰ পৰিমাণটো চোৱা কেনেকৈ উলিয়াই বিলৰ পৰিমাণটো আমি কেনেকৈ উলিয়াম চোৱা এই যোনটো বিক্ৰী মূল্য আছে এই বিক্ৰী মূল্যৰ লগত কি কৰিবা এই IGSTটো যোগ কৰি দিয়া অৰ্থাৎ ইয়াত লিখিবা বিক্ৰী মূল্য যোগ IGST এতিয়া চোৱা বিক্ৰী মূল্যটো চোৱা কিমান পাইছিলোঁ 48,000 ইয়াত লিখা 48,000 প্লাছ আৰু IGSTটো চোৱা কিমান পাইছোঁ 13,440 হয়নে 13,440 টকা এতিয়া এই 48,000 লগত 13,440টো কি কৰে যোগ কৰাচোন 48,000ৰ লগত 13,440টো যোগ কৰা 0 0 0 4 আৰু 0 4 হ'ব 4 0 4 হ'ব 8 আৰু 3 কিমান 8 9 11 11 11 আছে 1 4 1 5 আৰু 1 6 অৰ্থাৎ চোৱা কিমান পালোঁ 61,440 টকা এতিয়া আমি লিখি দিব পাৰি যে নিৰ্ণয় কি পাইছিলোঁ চোৱা প্ৰথমে কি পাইছিলোঁ ৰেহাইৰ পৰিমাণ হয়নে নিৰ্ণয় ৰেহাইৰ পৰিমাণ সমান চোৱা কিমান টকা পাইছিলোঁ 12,000 টকা হয়নে অৰ্থাৎ ইয়াত লিখা 12,000 টকা তাৰপিছত চোৱা কি পাইছিলোঁ বিক্ৰী মূল্য হয়নে ইয়াত লিখা আছে বিক্ৰী মূল্য সমান কিমান টকা পাইছিলোঁ বিক্ৰী মূল্যটো 48,000 টকা ইয়াত লিখা আছে 48,000 টকা তাৰপিছত কি পাইছোঁ চোৱা CGST হয়নে CGST সমান কিমান পাইছোঁ 0 পাইছোঁ হয়নে ইয়াত লিখা 0 তাৰপিছত কি পাইছোঁ চোৱা SGST সমান কিমান 0 হয়নে তাৰপিছত কি পাইছোঁ চোৱা IGST পাইছোঁ হয়নে ইয়াত লিখা আছে IGST কিমান পাইছোঁ চোৱা IGSTটো 13,440 হয়নে 13,440 আৰু লাষ্টত কি পাইছোঁ চোৱা বিলৰ পৰিমাণ হয়নে ইয়াত লিখা আছে বিলৰ পৰিমাণ সমান কিমান টকা পাইছোঁ চোৱা 41,000 নহয় 61,440 61,440 টকা আৰু এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে গুৱাহাটীৰ এটা বিতৰণ কেন্দ্ৰৰ পৰা ধুবুৰীৰ এটা বিতৰণ কেন্দ্ৰলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ সৰ্বোচ্চ খুচুৰা মূল্য 90,000 টকা ৰেহাই 30% SGST 9% CGST 9% হ'লে বিক্ৰী মূল্য SGST CGST IGST আৰু বিলৰ পৰিমাণ উলিওৱা চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা আমাক কি লিখি দিয়া আছে লিখা আছে যে সৰ্বোচ্চ খুচুৰা মূল্য এইটো লিখি লোৱা
সর্বোচ্চ খুচুৰা মূল্য সমান কিমান টকা লিখা আছে চোৱা 90,000 টকা হয়নে ইয়াত লিখা আছে 90,000 টকা তাৰপিছত চোৱা কি লিখা আছে ৰেহাইটো কিমান লিখা আছে 30% হয়নে ইয়াত লিখা আছে ৰেহাই সমান কিমান পাৰ্চেণ্ট 30%। এতিয়া কি কৰা এই ৰেহাইৰ পৰিমাণটো উলিয়াই লোৱা প্ৰথমে ৰেহাইৰ পৰিমাণটো কেনেকৈ উলিয়াম চোৱা মুঠ খুচুৰা মূল্যটো কিমান আছে 90,000 টকা ইয়াত লিখা আছে 90,000 পূৰণ আৰু ৰেহাই কি কৰিব লাগিব 30% উলিয়াব দিছে ইয়াৰ কি কৰা 90,000ৰ 30%টো ডিছকাউণ্টটো উলিয়াই লোৱা এই জিৰ' লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'ৰ লগত এতিয়া এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 9,000 হয়নে 9,000 পূৰণ ইয়াত আছে কিমান 3 এতিয়া চোৱা এই অৰ্থাৎ এই 9 লগত 3টো পূৰণ কৰা 9 লগত 3 পূৰণ কৰিলে কিমান 3 9 গুণ 27 আৰু যিহেতু ইয়াত 3টা জিৰ' আছে ইয়াত কি কৰা 3টা জিৰ' লিখি দিয়া আৰু ইয়াত লিখি দিয়া আছে টকা এতিয়া চোৱা আমি কি পাই গ'লোঁ ৰেহাই অৰ্থাৎ ডিছকাউণ্টটো পাই গ'লোঁ এতিয়া ইয়াত কি কৰিব পাৰি আমি এতিয়া বিক্ৰী মূল্যটো উলিয়াই ল'ব পাৰি ইয়াত লিখা আছে বিক্ৰী মূল্য এতিয়া চোৱা বিক্ৰী মূল্যটো আমি কেনেকৈ উলিয়াম যোনটো কি আছে খুচুৰা মূল্য দি আছে সেইটোৰ পৰা যদি আমি কি কৰোঁ ৰেহাইটো অৰ্থাৎ যদি ডিছকাউণ্টটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম বিক্ৰী মূল্যটো পাই যাম অৰ্থাৎ এই 90,000ৰ পৰা এই যোনটো ৰেহাইৰ পৰিমাণ আছে 27,000 এইটো কি কৰা বিয়োগ কৰি দিয়া এই 90,000ৰ পৰা 27,000টো বিয়োগ কৰাচোন চোৱা কিমান হয় 90,000ৰ পৰা 27,000টো বিয়োগ কৰা 0 0 0 ইয়াৰ 0ৰ পৰা 7 নাযায় ইয়াত ধাৰ কৰিলে কিমান 10 পৰা 7 গ'লে কিমান 3 ইয়াত আছে এতিয়া যিহেতু এটা গুচি গ'ল ইয়াত আছে 8 8ৰ পৰা 2 গ'লে 6 অৰ্থাৎ চোৱা কিমান পালোঁ 63,000 টকা এতিয়া আমি কি পাই গ'লোঁ বিক্ৰী মূল্যটো পাই গ'লোঁ এতিয়া কি কৰা আমাৰ এতিয়া চোৱা কি উলিয়াব লাগে আমি কৈছে যে বিক্ৰী মূল্য এতিয়া SGSTটো উলিয়াই লোৱা এতিয়া SGHT এই GSTটো কেনেকৈ উলিয়াম চোৱা আমাৰ বিক্ৰী মূল্য কিমান আছে 63,000 ইয়াত লিখা 63,000 পূৰণ SGSTটোৰ পৰিমাণটো চোৱা কিমান দি আছে আমাক SGST কিমান 9% হয়নে ইয়াত কি কৰা 9%টো উলিয়াই লোৱা এই 63,000 অৰ্থাৎ বিক্ৰী মূল্যৰ ওপৰত কি কৰা এই 9%টো উলিয়াই লোৱা এই জিৰ' লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা বাকী আছে ইয়াত কিমান 630 পূৰণ 9 এই 630 লগত 9টো পূৰণ কৰা 9 0 0 3 9 গুণ 27 27 7 আছে 2 তাৰপিছত 6 9 গুণ 54 আৰু 2 কিমান 56 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 5670 টকা আমি কি পাই গ'লোঁ SGSTটো পাই গ'লোঁ এতিয়া চোৱা কি কৰা SGST পাই CGSTটো উলিয়াই লোৱা CGHT সমান কিমান হ'ব চোৱা যোনটো বিক্ৰী মূল্য আছে বিক্ৰী মূল্যটো চোৱা কিমান আছিলে আমাৰ 63,000 হয়নে ইয়াত লিখা আছে 63,000 পূৰণ CGSTটো চোৱা কিমান দি আছে প্ৰশ্নত CGST আছে 9% হয়নে ইয়াৰ কি কৰা 9%টো উলিয়াই লোৱা এই জিৰ' লগত এই জিৰ'টো কাটি দিয়ে আকৌ এই জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়ে এতিয়া বাকী আছে কিমান ইয়াত 630 পূৰণ 9 630 লগত 9টো পূৰণ কৰিলে কিমান পাওঁ চোৱা কিমান পাম 5670 টকা এতিয়া চোৱা আমি কি পাই গ'লোঁ বিক্ৰী মূল্যটো উলিয়ালোঁ SGSTটো উলিয়ালোঁ আৰু CGSTটো উলিয়ালোঁ এতিয়া চোৱা IGSTটো চোৱা কিমান হ'ব এতিয়া ইয়াত চোৱা ইয়াত লিখা আছে IGHT IGSTৰ পৰিমাণটো কি হ'ব 0 হ'ব কাৰণ চোৱা IGSTটো কাৰ ওপৰত উলিওৱা হয় যেতিয়া আমি কি কৰিম এটা বস্তু এখন ৰাজ্যৰ পৰা যেহেতু আন এখন ৰাজ্যলৈ কি কৰিম বিক্ৰী কৰিম তেতিয়া কি কৰা হয় IGSTটো উলিওৱা হয় কিন্তু আমাৰ ইয়াত কি কৰিছে চোৱা যেহেতু কি কৰিছে এটা বস্তু গুৱাহাটীৰ পৰা ধুবুৰীত বিক্ৰী কৰিছে যেহেতু এখন ৰাজ্যৰ ভিতৰত বিক্ৰী কৰিছে তেতিয়াহ'লে কি হ'বগৈ এই IGSTৰ পৰিমাণটো কি হ'ব 0 হ'বগৈ তাৰপিছত চোৱা কি উলিয়াব লাগে কৈছে যে আৰু বিলৰ পৰিমাণ উলিওৱা এতিয়া বিলৰ পৰিমাণটো চোৱা কেনেকৈ উলিয়াম ইয়াত লিখা আছে বিলৰ পৰিমাণটো চোৱা কেনেকৈ উলিয়াম প্ৰথমে চোৱা বিক্ৰী মূল্যটো কিমান আছিলে বিক্ৰী মূল্য আছিলে 63,000 ইয়াত লিখি লোৱা আছে 63,000 যোগ তাৰপিছত চোৱা কি আছে SGSTটো কিমান আছে চোৱা 5,670 এইটো লিখি লোৱা 5,670 যোগ আকৌ কি কৰা এই CGSTটো যোগ কৰি দিয়া 5,670টো আকৌ এবাৰ যোগ কৰি দিয়া 5,670 এতিয়া কি কৰা এই 63,000টো লিখাচোন 63,000ৰ লগত কি কৰা এই 5,670টো কি কৰা যোগ কৰা
এই CGST আৰু HGSTটো কি কৰে যোগ কৰি দিয়ে এতিয়া যোগ কৰিলে কিমান হ'ব 0 0 0 7 7 14 14 4 7 আছে 1 6 6 12 আৰু 1 13 13 3 7 আছে 1 5 5 10 13 আৰু 1 14 14 4 7 আছে 1 6 আৰু 1 কিমান 7 অৰ্থাৎ 6 কিমান হ'ব 74,340 টকা এতিয়া আমি লিখি দিব পাৰি যে নিৰ্ণয় বিক্ৰী মূল্য সমান কিমান টকা পাইছিলোঁ আমি 63,000 পাইছিলোঁ হয়নে 63,000 টকা তাৰপিছত কি পাইছিলোঁ HGST পাইছিলোঁ হয়নে ইয়াত লিখা আছে SGHT সমান কিমান টকা পাইছিলোঁ চোৱা 5,000 কিমান 5,670 হয়নে 5,670 টকা তাৰপিছত কি পাইছিলোঁ চোৱা CGST হয়নে ইয়াত লিখা আছে CGHT সমান কিমান টকা পাইছিলোঁ চোৱা 5,670 টকা আৰু চোৱা কি পাইছিলোঁ বিলৰ পৰিমাণ হয়নে ইয়াত লিখা আছে বিলৰ পৰিমাণ সমান কিমান টকা পাইছিলোঁ চোৱা 74,340 টকা এইটোৱেই হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে তলৰ বিলখনৰ খালী ঠাইবোৰ পূৰ কৰি বিলৰ পৰিমাণ উলিওৱা চোৱা মই ইয়াৰ এনসাৰটো কিতাপতে কৰি দিছোঁ তোমালোকে ধুনীয়াকৈ এই যোনখন তালিকা আছে এইখন তোমালোকে বহীত আঁকি ল'বা চোৱা কেনেকৈ কৰিম চোৱা ইয়াত কি আছে সামগ্ৰীৰ নামটো দিয়া আছে ABCD আৰু ইয়াত লিখা আছে সামগ্ৰীৰ সংখ্যা ইয়াত 12 30 10 6 আৰু সৰ্বোচ্চ খুচৰা মূল্য অৰ্থাৎ 12টা বস্তু আছে আৰু এটাৰ দাম কিমান টকা 50 টকা 50 টকাকৈ 12টা বস্তুৰ দাম কিমান হ'ব চোৱা 600 টকা আকৌ কি আছে চোৱা 60 টকাকৈ 30টা বস্তুৰ দাম কিমান হ'ব 1800 টকা ঠিক তেনেকৈ এটা বস্তুৰ দাম যদি 35 টকা হয় 10টা বস্তুৰ দাম কিমান হ'ব চোৱা 350 হ'ব হয়নে অৰ্থাৎ এই 35ৰ লগত 10টো পূৰণ কৰা কিমান হ'ব চোৱা 35ৰ লগত 10 পূৰণ কৰিলে 350 হ'ব তাৰপিছত আকৌ এটা বস্তুৰ দাম যদি 15 টকা হয় 6টা বস্তুৰ দাম কিমান হ'ব চোৱা 6 15 কিমান 90 ইয়াত কিমান হ'ব 90 লিখিবা এতিয়া চোৱা এই 600 টকাৰ 10%টো কিমান হৈছে 60 তাৰপিছত 1800 টকাৰ 15%টো চোৱাচোন কিমান হয় 1800 টকাৰ 15%টো উলিয়াই লোৱা 15%টো উলিয়াই লোৱা এই 0ৰ লগত এই 0টো কাটি দিয়া আকৌ এই 0ৰ লগত এই 0টো কাটি দিয়া এতিয়া 18 আৰু 15 এতিয়া 18ৰ লগত 15টো পূৰণ কৰা চোৱা কিমান হয় 5 8 40 40 0 7 আছে 4 5 1 5 5 4 9 এটা কৰি এৰি দিয়া 8 1 গুণ 8 1 1 গুণ 1 এতিয়া যোগ কৰা 0 9 আৰু 8 কিমান 17 17 7 আছে 1 1 1 কিমান 2 অৰ্থাৎ চোৱা কিমান পালোঁ 270 হয়নে অৰ্থাৎ এই 1800 টকাৰ 15%টো কিমান হ'ব 270 এতিয়া চোৱা এই 350ৰ 12%টো উলিয়াই লোৱা চোৱা কিমান হ'বগৈ 350ৰ 12% এই 0টোৰ লগত এই 0টো কাটি দিয়া আকৌ চোৱা এতিয়া চোৱা যেহেতু ইয়াত 10 আছে ইয়াত 35 আছে 5 দি কাটাচোন 5 দি 35টো কাটিলে 7 বাৰ যাব 5 দি 10টো কাটিলে 2 বাৰ যাব হয়নে আকৌ এই 2টোক 12 দি কাটিলে অৰ্থাৎ 2 12ত কেইবাৰ যাব চোৱা 6 বাৰ এতিয়া ইয়াত বাকী আছে কিমান 6 আৰু 7 6 7 গুণ কিমান 42 হ'ব হয়নে 42 অৰ্থাৎ ইয়াত লিখা 42 আৰু কি কৰা এই 90ৰ 10%টো উলিয়াই লোৱাচোন 90 10% উলিয়ালে চোৱা কিমান হ'বগৈ এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিয়া এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিয়া অৰ্থাৎ চোৱা 9 1 গুণ 9 অৰ্থাৎ কিমান হ'ব 9 হ'বগৈ অৰ্থাৎ ইয়াত লিখা 9 এতিয়া কি কৰা চোৱা এই 600ৰ পৰা চোৱা 60টো কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব 600ৰ পৰা 60 গ'লে কিমান 540 এই 1800ৰ পৰা 270টো বিয়োগ কৰাচোন 1800 পৰা 270টো বিয়োগ কৰা চোৱা কিমান হয় 0 0 এইটো 0 পৰা 7 নাযায় ইয়াত ধাৰ কৰা 10 10 পৰা 7 গ'লে 3 ইয়াত যিহেতু এটা গুচি গ'লি আছে 7 7ৰ পৰা 2 গ'লে 5 এই 1ৰ 1 অৰ্থাৎ চোৱা কিমান পালোঁ 1530 ইয়াত লিখা 1530 আকৌ চোৱা এই 350ৰ পৰা 42টো বিয়োগ কৰিলে কিমান হৈছেগৈ 308 টকা হয়নে আৰু এই 90ৰ পৰা 9টো গ'লে কিমান হ'ব চোৱা 90ৰ পৰা 9 গ'লে 81 হ'ব হয়নে 90ৰ পৰা 9টো বিয়োগ কৰা যেহেতু 0ৰ পৰা নাযায় 9টো বিয়োগ ইয়াৰ পৰা ধাৰ কৰা 10 10ৰ পৰা 9 গ'লে 1 ইয়াত আছে 8 অৰ্থাৎ চোৱা কিমান 81 ইয়াত লিখা 81 এতিয়া চোৱা এই যোনটো সংখ্যা আছে এই সংখ্যা বিক্ৰী মূল্যৰ ওপৰত কি কৰিছে CGSTটো উলিয়াইছে চোৱা 540ৰ 2.5% হ'লে কিমান হ'ব 13.5 আৰু HGSTটো কিমান হ'ব চোৱা যেহেতু 2.5 ইয়াতো 2.5 আছে তাৰমানে দুটা এক হ'বগৈ হয়নে অৰ্থাৎ ইয়াত চোৱা কিমান পাইছে 13.50 ইয়াতো পাইছে 13.50 ইয়াত যদি 38 কিমান হয় 25 হয় ইয়াতো কিমান হ'ব একে হ'বগৈ হয়নে যেহেতু পৰিমাণ দুটা একে 2.5 হয়নে অৰ্থাৎ ইয়াতো লিখা 38.25 ইয়াত চোৱা ইয়াত যদি 7.70 পায় ইয়াতো কিমান হ'বগৈ 7.70 হ'বগৈ হয়নে এতিয়া কি কৰে এই 81ৰ 2.5টো উলিয়াই লোৱাচোন 81ৰ কি কৰা
2.5% উলিয়াই লোৱাচোন। এতিয়া চোৱা যেহেতু এই চোৱা কেনেকৈ 81টো লিখা পূৰণৰ পূৰণ, এই 25ৰ যোনটো দশমিক আছে এইটো নাইকিয়া কৰি দিয়াচোন। 25 লিখা, এই তলৰ 100 লিখা, আৰু এই দশমিকৰ সলনি কি আহিব চোৱা, এই দশমিকটো উঠি পেলাই এটা 1 আহিব, আৰু এই দশমিকৰ পিছত যিটো এটা কি আছে সংখ্যা আছে ইয়াত কি হ'বগৈ, এটা 0 আহিব। এতিয়া চোৱা কাটাকাটি কৰাচোন, এই 25 এশত কেইবাৰ যাব চোৱা, 4বাৰ যাব হয়নে, 4বাৰ যাব। এতিয়া চোৱা ইয়াত আছে কিমান, ওপৰত আছে 81, তলত আছে 4 দুগুণ 40, এই 40টো 81ত কেইবাৰ যায় চোৱাচোন, 40টো 81ত কেইবাৰ যায় চোৱা, 40 81ত যাব দুবাৰ, 40 দুগুণ কিমান 80। এতিয়া চোৱা 81ৰ পৰা 80 গ'লে কিমান 1 থাকিব হয়নে, যিহেতু 40 1ত নাযায় ইয়াত এটা দশমিক আহিব, ইয়াত দশমিক আহিলে ইয়াত কি আহিব, এটা 0। এতিয়া চোৱা 40 যিহেতু 10ত নাযায় তেতিয়া কি হ'ব চোৱা, ইয়াত এটা 0 আহিলে ইয়াত এটা কি আহিব, 0 আহিব। এতিয়া চোৱা 40 1ত কেইবাৰ যাব দুবাৰ, 40 দুগুণ কিমান 80, 1ৰ পৰা 80 গ'লে কিমান 20। এতিয়া চোৱা 40 যিহেতু 20ত নাযায়, যিহেতু ইয়াত এটা দশমিক আছে ইয়াত কি আহিব, এটা 0 আহিব। এতিয়া চোৱা 40 2ত কেইবাৰ যাব চোৱা, 5বাৰ, 5 40 গুণ কিমান হ'ব 200, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 2.025, অৰ্থাৎ ইয়াত লিখি দিয়া যে 2.025, আকৌ ইয়াত লিখা যে 2.025। এতিয়া কি কৰা, এই গোটেইখিনি কি কৰা যোগ কৰি দিয়া, বিক্ৰী মূল্যটো চোৱা কিমান হ'বগৈ, এইটো যোগ কৰাচোন, কিমান হয় চোৱা 540 লগত কিমান 1530, ইয়াত লিখা আছে 1530, আকৌ চোৱা কিমান আছে 308, ইয়াত লিখা আছে 308, তাৰপিছত চোৱা কিমান আছে 81, এইকেইটা যোগ কৰা, 8 আৰু 1 9, তাৰপিছত চোৱা 8 আৰু 3 কিমান 11, 11 আৰু 4 কিমান 15, 15 5 হাতত আছে 1, 5 5 10 13, আৰু 1 কিমান 14, 14 4 হাতত আছে 1, 1 কিমান 2, অৰ্থাৎ চোৱা কিমান পালোঁ 2459 হয়নে, ইয়াত লিখি দিয়া আছে 2459 হয়নে। এতিয়া এইকেইটা যোগ কৰাচোন কিমান হয় চোৱা 13.50, ইয়াত আছে কিমান 38.25, তাৰপিছত ইয়াত আছে 7.70, ইয়াত আছে 2.025, 2.025, চোৱা কিমান হয় এতিয়া যোগ কৰা গোটেইখিনি, এই 5ৰ 5, 5 2 7, তাৰপিছত ইয়াত আছে চোৱা 7, 7 2 9, 9 5 14, 14 4 হাতত আছে 1, এই দশমিকৰ দশমিক, তাৰপিছত চোৱা ইয়াত কিমান আছে 7, 7 2 9, 9 আৰু 8 17, 17 3 20, 20 আৰু 1 21, 21ৰ 1 হাতত আছে 2, 3 3 1 4, 4 3 1 4, 4 2 কিমান 6, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 61475 হয়নে, ইয়াত পালোঁ কিমান 61.475, ইয়াতো একে হ'ব হয়নে, অৰ্থাৎ ইয়াত লিখা আছে 61.475। এতিয়া চোৱা আমি কি পাই গ'লোঁ, তালিকাখন পাই গ'লোঁ। এতিয়া আমি কি কৰিব লাগিব, বিলৰ পৰিমাণটো উলিয়াব লাগিব। চোৱা বিলৰ পৰিমাণটো কেনেকৈ উলিয়াম, ইয়াত লিখা আছে বিলৰ পৰিমাণ, বিলৰ পৰিমাণটো চোৱা কেনেকৈ উলিয়াম, বিলৰ পৰিমাণত কি কৰিব লাগিব, এই যোনটো বিক্ৰী মূল্য আছে, CGST আছে আৰু HGST আছে, গোটেইখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব। চোৱা বিক্ৰী মূল্যটো কিমান আছে 2459, ইয়াত লিখা আছে 2459 যোগ, চোৱা CGSTটো কিমান আছে 61.475, 61.475, তাৰপিছত চোৱা আকৌ কি কৰা, এই 61.475টো আকৌ এবাৰ যোগ কৰি লোৱা, 61.475। এতিয়া চোৱা এই গোটেইকেইটা যোগ কৰাচোন কিমান 2459, তাৰপিছত চোৱা কিমান আছে 61 হয়নে, 61টো ইয়াত লিখিবা, দশমিক ইয়াত আহিব 475, আকৌ এইটো লিখি লোৱা 61.475। এতিয়া যোগ কৰা, 5 5 10 শূন্য হাতত আছে 1, 4 4 4 নহয়, 5 5 10 শূন্য হাতত আছে 1, 7 14 আৰু 1 15 15 5 হাতত আছে 1, 4 4 8 আৰু 1 9, দশমিকত দশমিক লিখা, 9 1 10 আৰু 1 11, 11 1 হাতত আছে 1, 6 6 12, 12 আৰু 5 17, 17 আৰু 1 18, 18 8 হাতত আছে 1, 4 আৰু 1 5 2 2, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 2581.950 হয়নে। এতিয়া চোৱা ইয়াত কিমান আছে 258, এতিয়া চোৱা ইয়াত কি আছে 2581 টকাৰ লগত ইয়াত কিমান আছে, এইটো আছে পইচা হয়নে, 95 পইচা, 95 পইচাৰ লগত যিহেতু আমি 5 পইচা দিলে কি হৈ যাবগৈ আৰু এটকা হৈ যাব হয়নে, অৰ্থাৎ এইটোক আমি কি কৰোঁ, এই 95 পইচাটোক আমি এটকা বুলি ধৰি লৈছোঁ, অৰ্থাৎ এই 2581 লগত যদি এটকা দি দিওঁ কিমান হৈ যাব 2582 টকা হৈ যাব হয়নে, 82 টকা, অৰ্থাৎ ইয়াত লিখি দিয়া প্ৰায়, আৰু বিলটো কিমান হ'ব, এই 2582 টকা হ'ব। এইটো হ'ল আমাৰ আনচাৰ। ধন্যবাদ।